আমাৰ মনৰ লগত কি হ'ল, আমি মনক বিচাৰি পালোনে নাই, আজিও বহুতো শুভাকাংক্ষীয়ে মোক সুধি আছে। আৰু আমি কল্পনাও কৰা নাছিলোঁ যে মনৰ লগত এদিন এনেকুৱা ঘটনা ঘটিব। আৰু মই যে এনেকৈ মনৰ কথা কৈ পেলাই ভিডিঅ' বনাম, মই ভবা নাছিলোঁ, বিচৰাও নাছিলোঁ এনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ। আৰু মোৰ শুভাকাংক্ষীসকলে যিহেতু ইমান সুধি আছে, সেইটো কাৰণে মানে কথাখিনি বহলাই জনাই দিওঁ বুলি ভাবিছোঁ। যিহেতু মোক আৰু মাক যিমান মৰম কৰে, ভাল পায়, ঠিক তেনেকৈ যে আমাৰ মনক ভাল পোৱা মানুহৰ সংখ্যা বহুত বেছি। গতিকে মনৰ খবৰ জানিব বিচাৰে আৰু মই তেখেতলোকক জনোৱাটো মোৰ দায়িত্ব। আৰু মোকো মানে বহুতো শুভাকাংক্ষীয়ে মোক কমেণ্টতে হওক বা ইনবক্সতে হওক আৰু পাৰ্চনেলি হোৱাটছআপতে হওক লিংক কিছুমান শ্বেয়াৰ কৰি আছে। কিছুমান সৰু সুৰা চেনেলে, যাৰ একো নাম নাই ছ'চিয়েল মিডিয়াত, তেনেকুৱা চেনেলে আমাৰ মনৰ নামত উপলুঙা কৰি কৰি ভিডিঅ' বনাই আছে। আৰু যিবোৰ চেনেলত মানে 1000-1500 ভিউজ আছিল, এতিয়া সেই চেনেলবোৰত লাখে লাখে ভিউজ আমাৰ মনক উপলুঙা কৰাৰ লগে লগে। আচলতে মনৰ লগত ইমান ডাঙৰ ঘটনাটো হোৱাৰ বাবে আমি বাৰু বহুত বেছি কষ্ট পাই আছোঁ, লগতে মনেও ইমান বেছি কষ্ট পাই আছে। আমাৰ মানে খোৱা হোৱা নাই, মায়ো কান্দি থাকে যেতিয়াই তেতিয়াই তাৰ নাম লৈ পেলাই। আনকি সি নোহোৱা দিনাৰ পৰা আমাৰ ঘৰত মাছ মাংসও সিজা নাই। মানে কেনেকুৱা পৰিস্থিতি এটা সৃষ্টি হৈ গৈছে, আমাৰ ঘৰখন একেবাৰে শূন্য হৈ গৈছে, একদম মানুহ নোহোৱাৰ নিচিনা। সেইখিনি বাৰু আমি জানো, কিন্তু তথাপিও যে কিছুমান মানুহৰ ঘৰখন আজি চলিছে মনৰ কাৰণে। মনৰ নাম ব্যৱহাৰ কৰি কৰি কিছুমান মানুহে যে টকা উপাৰ্জন কৰিব পাৰিছে। মোক সকলোৱে কৈছে, বা চোৱাচোন তোমাক কেনেকৈ মনক লৈ লৈ কেনেকৈ উপলুঙা কৰি আছে, তুমি ঠিকছে গালি এচাত দিয়াচোন বুলি মোক বহুতে কৈছে। কিন্তু ময়ো তাহাঁতক ভালকৈ উত্তৰটো দি ঠাণ্ডা কৰিব পাৰোঁ। এইটো কাৰণে নাই দিয়া, মোৰ পেজত আজি 2 লাখৰ ওপৰত ফ্ৰেণ্ড আছে। আৰু তেনেকুৱা ধৰণৰ ফটোৱামি পেজবোৰ তাৰমানে তাহাঁতৰ সিমানখিনি যোগ্য নাই যে তাহাঁতি মোৰ পেজত ওলাব বা তাহাঁতৰ নাম লৈ পেলাই মোৰ পেজত মই ভিডিঅ' বনাম। সিমানখিনি তাহাঁতৰ যোগ্যতা এতিয়াও হোৱা নাই বুলি ভাবোঁ। তাহাঁতি কেনেকুৱা লেভেলৰ মানুহ হ'ব লাগিব, যিয়ে কাৰোবাৰ দুখত, কাৰোবাৰ বিপদত আহি পেলাই কটাঘাত ঠেঙা তেল দিয়াৰ নিচিনা কাম কৰিব পাৰে। খুব মানে একদম নিম্ন খাপৰ মানুহেহে এনেকুৱাখিনি কাম কৰিব পাৰিব। লগতে মনক এটা ধন্যবাদ, যিসকল মানুহে আজি ইমান দিনে এটা ভিডিঅ' ভাইৰেল কৰিব পৰা নাছিলে, কোনেও চিনি নাপাইছিলে, কিন্তু আজি মনৰ নাম ব্যৱহাৰ কৰি যে তাহাঁতি আজি সমাজত যি হ'লেও আজি 10জন মানুহে চিনি পাইছে বা ভিউজ এটা কমাইছে, বা মনৰ নাম ব্যৱহাৰ কৰি যে 2 টকা পইচা ইনকম কৰিব পাৰিছে, আমাৰ মনৰ নাম ব্যৱহাৰ কৰি যে তাহাঁতে এসাঁজ ভাত খাব পাৰিছে, সেইটো কাৰণে মই মনক ধন্যবাদ জনাইছোঁ। আৰু আমাৰ মন যে আজি ইমান ফেমাছ, কিছুমান মানুহো এতিয়ালৈকে সিমান ফেমাছ হ'ব পৰা নাই বছৰ বছৰ ফেচবুকত থাকিও, কিন্তু আমাৰ মন আজি কুকুৰ হৈও যে ইমান ফেমাছ, অসমৰ চুকে কোণে সকলোৱে চিনি পায়। মন যে আজি কাৰোবাৰ কাৰণে এটা কণ্টেণ্ট হৈ পৰিছে, সেইবোৰৰ কাৰণে মন আজি ইনকমৰ পথ হিচাপে মুকলি হৈছে। সেইটো কাৰণে মই মনক ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকক এটা অনুৰোধ, আপোনালোকে তেনেকুৱা ধৰণৰ ফটোৱামি ভিডিঅ'বিলাক মোলৈ আৰু চেণ্ড কৰি নাথাকিব। আৰু এটা কথা, মই আজি মনৰ কাৰণে, মন হেৰুৱাৰ পিছত যে ভিডিঅ' বনাই আছোঁ, হয়তো বহুতৰ কাৰণে মই পইচাৰ কাৰণে ভিডিঅ' বনাই থকা হ'ব পাৰে, কিন্তু মই মনক বিচাৰি পাবৰ কাৰণেহে ভিডিঅ' বনাই আছোঁ। যিহেতু মোৰ ইমান ডাঙৰ পেজ এটা আছে, মোৰ 2 লাখৰ ওপৰত মোৰ ফলোৱাৰ্ছ আছে, তেতিয়াহ'লে মোৰ ঘৰত যদি আজি কিবা এটা বিপদ আহিছে, তেনেহ'লে মই মোৰ পেজটো কিয় ব্যৱহাৰ নকৰিম? তেতিয়াহ'লে মই যদি মোৰ পেজটো ব্যৱহাৰেই নকৰোঁ, কি লাভ আছে মোৰ ইমান ডাঙৰ ফেমিলি থকা এটা পেজ মই চলোৱা? এইটো কাৰণে ভিডিঅ' দিছোঁ। মই ভালকৈও কৈ চাইছোঁ ভিডিঅ'বোৰত, বেয়াকৈও কৈছোঁ, চব ফালে কৈ চাইছোঁ। কিজানি এনেকৈ ক'লে যিঘৰ মানুহে বান্ধি ৰাখিছে, এনেকৈ ক'লে এৰি দিব নেকি বুলি ভাবোঁ। কিজানি কোনোবাই নহয়তো এটা ভিডিঅ' পাব, হয়তো প্ৰতিটো ভিডিঅ' যে পাবই সেইটো কথা নাই, আগৰ ভিডিঅ'বোৰ নেপাবও পাৰে। কিজানি আৰু এটা দিওঁ, এইটো দিলে কিজানি পাব, হয়তো কোনোবাই হ'লেও দেখিব, খবৰ এটা পাম। আৰু মই যদি ভিডিঅ' চিডিঅ' নিদিওঁ, তেতিয়া মানুহেওতো পাহৰি যাব, মনক পালোঁ বুলি ভাবিব। সেইটো কাৰণে মই ৰেগুলাৰ ভিডিঅ'বোৰ দি আছিলোঁ, যাতে মনক বিচাৰি পোৱাত মোৰ অকণমান সুবিধা হয়। কাৰণ মনৰ কাৰণে মই গোটেইখন বিচাৰি ফুৰোঁ। মই তাৰ মাজত 2-এটাহে ভিডিঅ' দিওঁ মনক বিচাৰি যোৱা, কিন্তু সৰহখিনি ভিডিঅ' মই নিদিওঁৱেই। মানুহৰ ঘৰে ঘৰে গৈ মই সোধোগৈ, এনেকৈ কুকুৰ এটা আহিছিলে নেকি, দেখিছিলে নেকি, সেইবোৰ ভিডিঅ'টো মই দিয়াই নাই। মাত্ৰ ঠাইখিনিহে দেখুৱাওঁ যে এইখিনি ঠাইত মই বিচাৰি আহিছোঁ, আজি এনেকুৱা হ'ল, সেইখিনিহে কওঁ। বাকী মই যে একদম তাৰ কাৰণে হাহাকাৰ হৈ ইফালৰ পৰা সিফালে হাবিয়ে বননিয়ে অকলে অকলে ঘূৰি ফুৰিছোঁ, প্ৰতিটো ঠাইতো মই ভিডিঅ'ত দেখুৱাই নাই। কিছুমান মূৰ্খ মানুহ, যিবোৰে বুজি নাপায়, কথা ভাবিব পৰা শক্তি নাই, তাহাঁতে ভাবিব পাৰে যে মই পইচাৰ কাৰণে দিছোঁ। কিন্তু আমি জানো, কালি মায়ে কান্দিছে,
ভাত খাওঁতে সদায় মায়ে হাও দিয়ে, যদি কোনোবাই মনক বান্ধি থৈছ মই লখিমী মুখত লৈ কৈছোঁ তহঁতিও পাবি বুলি সদায় হাও দি মন তই ক'ত আছগে বুলি কৈ সেই বুঢ়ী মানুহজনীয়ে মনৰ কাঁহীখনত সদায় ৰাতি ভাত এখিনি সানি থয়। কিজানি আজি মন ওলাবহি বা যি ঘৰ মানুহে বান্ধি থৈছে কিজানি খুলি দিব, ৰাতি ওলাবহি যদি কি খাবহি সেই বুলি কৈ সদায় ভাত এখিনি ৰাতি সানি থয় তাৰ কাঁহীখনত। সেই বুঢ়ী মানুহজনীয়ে ওচৰৰ বাই ভনী কিজনী ওচৰলৈকে খোজকাঢ়ি যাব নোৱাৰে, মনৰ কাৰণে আজি মোৰ লগত ক'ত ঘূৰি মনক বিচাৰিবলৈ গৈ আছে। আৰু বহুতে যেতিয়া মনক মই মৰম কৰোঁ, মৰম কৰিলেও বহুতে মনলৈ ঘিণ কৰে বা মোলৈ হ'লেও ঘিণ কৰে, পাগলী ছাগলী বুলি কয়। যিহেতু মন সকলোৰে কাৰণে কুকুৰ আৰু সি হয়ো এটা কুকুৰ, কিন্তু আমাৰ কাৰণে সি মোৰ সন্তানতকৈ কম নাছিলে। আজি মোৰ ঘৰখন দুখীয়া বা মন আমাৰ কোনো বিলাতী কুকুৰ নহয়, লোকেল কুকুৰ, সেইটো কাৰণে চাগে আজি মনক আমি মৰম কৰিলেও আমাৰ অপৰাধ হয় আমাৰ কাৰণে। কিন্তু কিছুমান কুকুৰ যিবোৰ কিনি আনে মানুহে, সেইবিলাকক যেতিয়া মৰম কৰে বা গাড়ীত ঘূৰাই লৈ ফুৰে জলে গ'লেও, তেতিয়া কিন্তু তাহাঁতক আঙুলিয়াবলৈ কোনো নাহে, কিয়নো তাহাঁতি হ'ল ধনী ঘৰৰ কুকুৰ আৰু দামী কুকুৰ। আমাৰ মন লোকেল কুকুৰ কাৰণে আমাৰ মনক মৰম কৰাটো এটা অপৰাধ কিছুমান মানুহৰ দৃষ্টিত। ভাল মানসিকতাৰ মানুহে তেনেকৈ নাভাবে। আচলতে মানুহৰ অন্তৰখন ভাল হ'ব লাগিব, মানৱীয়তা ভাল হ'ব লাগিব, তেতিয়াহে কিন্তু এটা জীৱক মানুহৰ দৰে মৰম কৰিব পাৰিব। কাৰণ আজিকালি মানুহে মানুহকেই মৰম নকৰে, জীৱ জন্তুক মৰম কৰাটো বহুত দূৰৰে কথা। মই ওচৰে পাজৰে বহুত দেখিছোঁ চবৰ ঘৰতে কুকুৰ মেকুৰী আছে, কিন্তু পেট ভৰাই টাইমত এসাঁজ ভাত খাবলৈও নিদিয়ে। কুকুৰটো বা মেকুৰীজনী ঘৰত আছেনে নাই, ভাত খালেনে নাই সেইখিনিও খবৰ নাথাকে। কিন্তু মই যে তেনেকুৱা নহয়, সেইটো মোৰ নিজৰ ব্যক্তিগত কথা। মই মনক বহুত মৰম কৰোঁ, মোৰ মায়ে বহুত মৰম কৰে, সেইটো আমাৰ ব্যক্তিগত কথা। মনক যেতিয়া মই আনিছিলোঁ তেতিয়া মন ইমান অকণমানি আছিলে, সি মাকৰ গাখীৰ খাই আছিলে, তেতিয়াই মই মৰমত লৈ আনিলোঁ। সি ভাত খাবই নোৱাৰিছিলে। তেতিয়া যিদিনা মই তাক আনিছোঁ মানে পাউদাৰ গাখীৰ খাবলৈ দিছোঁ, মাকৰ পৰা মই মৰমতে লৈ আনিলোঁ। কিজানি কোনোবাই লৈ যাব বুলিও মই আগতীয়াকৈ লৈ আনিলোঁ। তেতিয়া মই পাউদাৰ গাখীৰ খাবলৈ দিছিলোঁ আৰু ভাত যেতিয়া মই গাখীৰ লগত সানি খাবলৈ দিছিলোঁ, সি এটাকৈ ভাত খাইছিলে। ভাতকেইটা খাবলৈও মানে তাৰ মুখখন সৰু আছিলে যে ভালকৈ ভাতো খাব পৰা নাই। যিদিনাৰ পৰা তাক আনিলোঁ সেই দিনাৰ পৰাই সি মোৰ পিছে ঘূৰি থাকে। মই তেতিয়া তাঁত বৈ থাকোঁ, তাঁত বৈ থাকিলে মানে মই চেণ্ডেলযোৰ খুলি লওঁ, মোৰ চেণ্ডেল পাততে সি শুই থাকে আৰু সি তাতে টোপনি গৈ থাকে, মই তাঁত বৈ থাকোঁ। তাৰপিছত যেতিয়া মই বাহিৰলৈ যাওঁ, তেতিয়া মানে সিও সাৰ পাই আকৌ মোৰ পিছে সি গুচি আহে। অকলে সি নাথাকেই তাৰমানে। আৰু আকৌ মই বাহিৰৰ পৰা ভিতৰলৈ আহোঁ, আকৌ সি মোৰ পিছে আহি পেলাই মোৰ তাঁত বোৱা তাত মানে শুই থাকে। আৰু ৰাতিনো ইমান অকণমানি পোৱালিটো অকলে মই ক'ত বাহিৰত থ'ম, সেইটো কাৰণে তাক মই লগতে লৈ পেলাই শুই থাকোঁ। আৰু তেতিয়াৰ পৰা তাৰ লগত শুই এইটো অভ্যাসে হৈ গ'ল। সেই তেতিয়াৰে পৰাই সি নাজানিলে যে সি কুকুৰ হয়, ইয়াৰ স্থান মানুহৰ বিচনাত নহয়, সি মানে বাহিৰত থাকিব লাগে, সেইখিনি সি আজিলৈকে নাজানিলে। মোৰ বিচনাখনেই সি তাৰ বিচনা বুলি ভাবি ল'লে। আৰু তেনেকৈ আৰু ভাত খাওঁতে আমি দুইটা একেলগে, সেই তাক অনা দিনাখনৰ পৰাই আমি একেলগে ভাত খাওঁ। কাৰণ সি সৰু আছিলে, মই ভাতবোৰ পিটিকি দিবলগীয়া হৈছিলে, খাব নোৱাৰে গোটা ভাত দিলে। আৰু মই তাৰ কাঁহীখন ওচৰতে থৈ মোৰ কাঁহীত পিটিকি সানি তাক দি থাকোঁ। সেই সৰুৰ পৰা যে দিলোঁ সেই অভ্যাসটো আজিলৈকে থাকিলে। তাক অনা আজি 2 বছৰ পাৰ হৈ গ'ল। আজি 2 বছৰে আমি দুটাই একেলগেই ভাত খাওঁ। আৰু ৰাতিপুৱা শুই উঠি যে আমি চাহ খাওঁ, চাহ আমাৰ মনেও খায়। চাহখিনি নাখায়, কিন্তু বিস্কুট খায়। আৰু আমি তাক মানে কিমানখিনি কেয়াৰ লওঁ সেইখিনি আমিহে জানো। বেলেগে মাত্ৰ ভিডিঅ'টোত অকল এইখিনিহে দেখে যে মন মোৰ লগত বিচনাত শুইছে, মনে মোৰ লগত ভাত খাইছে, মাত্ৰ সেইখিনিহে দেখে। 24 ঘণ্টাৰ ভিতৰত 5 মিনিটৰ বা 1 মিনিটৰ ভিডিঅ' এটা দেখে। কিন্তু বাকী সময়খিনি তাক আমি কিমান কেয়াৰ লৈ থাকোঁ, সেইখিনি মাত্ৰ আমাৰ ঘৰলৈ যি মানুহ আহি থাকি পাইছে সি জানে। যিহেতু মই মনৰ কাৰণে বহুত মঙল চোৱাইছোঁ, চোৱাওঁতে এটা কথাই কয়, মন জীয়াই আছে বুলি কয়। আৰু আমিও ভাবিছোঁ যে জীয়াই আছে, কাৰণ মৰা হ'লে তাক ক'ৰবাত হ'লেও তাৰ ডেড বডিটো পালোহেঁতেন, গোটেইবোৰ বিচাৰিলোঁ, নহ'লে ক'ৰবাত গোন্ধ হ'লেও ওলালেহেঁতেন। আৰু এনেনো কেলে মৰিব, তাতো একো বেমাৰো হোৱা নাছিলে। আৰু মানুহে মানে তাক বান্ধি ৰাখিছে বুলিয়ে কয়, শিকলি লগাই দিলে, সেইটো কাৰণে আহিব পৰা নাই বুলি কয়।
কিন্তু বহুত বিচাৰিলোঁ, বান্ধি থোৱা পোৱাগৈ নাই। হয়তো যি ঘৰ মানুহে বান্ধি থৈছে সেই মানুহ ঘৰ আমি পোৱাগৈ নাই। আৰু মাত্ৰ অকল চোৱা চিতা বুলিয়ে নহয়, আৰু এতিয়া মই মনৰ কাৰণে বহুত ডাঙৰ এটা কাম কৰিবলৈ ওলাইছোঁ। হয়তো গুৱাহাটীও পাবগৈলগীয়া হ'ব পাৰে মোৰ মনৰ কাৰণে। তেতিয়াহ'লে ভাবক যে মন আমাৰ কাৰণে কি, তাৰ কাৰণে মই ডিব্ৰুগড়ৰ পৰা গুৱাহাটী পৰ্যন্ত যাবলৈ ৰেডি। তেতিয়াহ'লে ভাবক সি আমাৰ কাৰণে কি হয়। বহুতো শুভাকাংক্ষীয়ে জানিবলৈ বিচাৰি আছিলে কাৰণে কথাখিনি জনালোঁ। আচলতে ফেব্ৰুৱাৰী 7 তাৰিখৰ পৰাই মন নাইকিয়া হ'ল। ৰাতিপুৱা বিচনাৰ পৰা নামিলে আৰু নমাৰ পিছত তাক নেদেখিলোঁ আৰু। মানে পেচাব কৰিবলৈ ৰাস্তালৈ ওলাই যায়। আৰু মানে যোনদিনাখন সি হেৰালে তাৰ এসপ্তাহমান আগৰ পৰা মানে কি হ'ল, সেইটোৱে তাৰ কিবা জমদূত নে কি নাজানো, লগ এটা পালে খেলিবলৈ। আৰু সেইটোৰ লগত ৰাস্তাত অকণমান গৈ দৌৰি দৌৰি বহুত দূৰত সি খেলেগৈ। 2 ঘণ্টামান খেলি পেলাই ঘৰলৈ আহে। তাৰপিছত তেনেকেই খেলিবলৈ গৈছে বুলিয়ে ভাবিলোঁ, কিন্তু নাই অহা বহুত দেৰি হৈ গৈ আছে। 3টা বাজিলে। তেতিয়া ভাবিছোঁ ইমান দেৰিলৈকেতো সেই নাথাকে, সিয়া কিবা এটা হ'ল নেকি, গাড়ীয়ে চাৰিয়ে খুন্দিয়ালে নেকি ৰাস্তাত বুলি কৈ সেইদিনাৰ পৰা আমি বিচাৰিবলৈ আৰম্ভ কৰিলোঁ। তাৰ পিছদিনা গাঁৱত ভাওনা, কিন্তু আমাৰ ভাওনা চোৱা হোৱা নাই। মই ভাওনা দিনা ৰাতিপুৱা 7টা বজাত মনক বিচাৰি ফুৰিছোঁ। তাৰপিছত মংগল চোৱাবলৈ গৈছোঁ, আহি পেলাই আকৌ মনকে বিচাৰি ফুৰিছোঁ। আমি কিমান হাবাথুৰি খাইছোঁ আমি জানো। আৰু মনৰ কি হ'ল এই মুহূৰ্তলৈকে আমিও ধৰিব পৰা নাই। মাত্ৰ মংগল চাওঁতে যিটো ক'লে, আমি সেইটোকে আশা কৰি আছোঁ যে মানুহে বান্ধি থৈছে, আৰু সেই যি ঘৰে বান্ধি থৈছে হয়তো তাইনো কি কৰিব, নিদিওঁ তহঁতৰ কুকুৰ, হয়তো বহুত দিনলৈকে নহ'লে মানে এনেও আমি সি নাই বুলি এৰি দিম চাগে আশা, সেই বুলি ভাবিও চাগে ঘৰ লগাবলৈ বান্ধি থৈছে। কিন্তু সেই চোৱাওঁতে যে কৈছে সি নিজে আহিব বুলি, আমি সেই আহিব বুলিয়ে আজিলৈকে বাট চাই আছোঁ।